পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছিদিন নাই। মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এক ভীষণ দৈত্য সৃষ্টি কৰিছে। সেই দৈত্যই এই পৃথিৱী তল ওপৰ কৰি ফুৰিছে। সেই দৈত্যলৈ তোক বিবাহ দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিশ্ৰুতি কৰিছে। আই, তই ইয়াত এখন টেকো নাথাকিবি আই। সেই ঘোঁৰা মুখীয়া দৈত্যক দেখিলে মোৰ ভয়তে পেটত হাত পৰি লুকাই আই। পিতা, লক্ষ্মী মোৰ ওপৰত হিংসাৰ ভাৱ কিয় উদয় হ'ল? মইতো লক্ষ্মীক কোনো দুখ কৰা নাই। আৰু লক্ষ্মীৰ এনে কুকাৰ্যত বিষ্ণুৱে সমৰ্থন কেনেদৰে কৰিলে পিতা? বিষ্ণুৱে এই বিষয়ে গমেই নাপায়। আমি তিনিওৱে মহাপ্ৰলয়ৰ কথা গুপ্তভাৱে আলোচনা কৰি আছিলো। আই, বিষ্ণু কৈছে এই বিষয়ে লক্ষ্মীৰ আগত আলোচনা কৰিবলৈ। পিতা, লক্ষ্মী মোৰ প্ৰতি যি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল, মই কিন্তু সহ্য নকৰিম। মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, তেন্তে চাবা পিতা, লক্ষ্মী মোৰ প্ৰতি যি ব্ৰহ্মখেল নিক্ষেপ কৰিছে, সেই ব্ৰহ্মখেল লক্ষ্মীৰ বুকুলৈ মই ঘূৰাই পঠাম। আৰু তেতিয়া লক্ষ্মীয়ে বুজিব যে এই জগতত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী। নাই নাই আই, এইবোৰ কৰি থাকিবলৈ আৰু সময় নাই। সেই দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সকলো জ্ঞান ভাণ্ডাৰ হৰণ কৰি নিব আই। পিতা, আপুনি বোধ আপুনি মোৰ বাবে অলপো চিন্তা নকৰিব। সেই দৈত্যই মোক হৰণ কৰি বিবাহ কৰিব নোৱাৰে, আৰু তাৰ ব্যৱস্থা মই নিজেই কৰিম। আই, মোৰ তোৰ বাবে বৰ চিন্তা হৈছে আই। তই ইয়াত এখন টেকো নাথাকিবি আই। তই ইয়াত এখন টেকো নাথাকিবি। আই সৰস্বতী, মই আহিলো আই, মই আহিলো। এইবাৰ সাৱধান হোৱা লক্ষ্মী। তুমি বিষ্ণু পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি গৈছা। তুমি সেই দৈত্যলৈ মোক বিবাহ দিয়াৰ প্ৰস্তাৱ দি মোক এই জগতবাসীৰ ওচৰত সেৱক কৰাইছা। এই সৰস্বতী ইমানো বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিততে কাম কৰি যাব। ময়ো চাওঁ লক্ষ্মী, তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিয়া দিয়া। ময়ো চাওঁ লক্ষ্মী, তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিবাহ দিয়া। সৰস্বতী, ক'ত সেই সৰস্বতী? সৰস্বতী, কোন তই পশ্চাতে নারী? তই ভূতুনি নেত্ৰখিনি। এই হৰদৈত্যৰ আগতে কোনো মায়া নচলিব। দৈত্যপতি, মই ভুতুৰি যখিনি একোৱেই নহয়। মই আই লক্ষীৰ দাসী সৰস্বতী। কি কলি? তই সৰস্বতী? নাই, লক্ষ্মী আয়ে মোক কৈছিল এই পৃথিৱীত সৰস্বতী সুন্দৰী নাৰী। তেনেস্থলত তই সৰস্বতী? নাই, মোৰ বিশ্বাস হোৱা নাই। দৈত্যপতি, আপোনাৰ
আপোনাৰ আই মিছাৰ আশ্ৰয় লৈছে। হে? এই জগতত সৰস্বতী নামৰ কোনো সুন্দৰী নাই। হে? মোৰ এই কুৰূপক গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। আতৰহ কুৎসিত নাৰী, মই এনে কুৎসিত নাৰীক বিবাহ কৰাব নোৱাৰো। লক্ষ্মী হয় মোক লক্ষ্মী হয় মোক ভীষণ প্ৰতাৰণা কৰিলে। নাই, মই আৰু ইয়াতে এখন টেকু ৰৈ থাকিব নোৱাৰো। মই লক্ষ্মী আইৰ ওচৰলৈ যাবই লাগিব। মন্ত্ৰী, গ্ৰহণ কৰক দৈত্যপতি, মোক গ্ৰহণ কৰক দৈত্যপতি। দৈত্যপতি গ্ৰহণ কৰক। কেইবাৰ চাওঁ লক্ষ্মী, তুমি যি ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা, আৰু এতিয়া সেই ব্ৰহ্মখেল তোমাৰ বুকুলৈ ঘূৰাই পঠালো। এইবাৰ চাওঁ তুমি সেই দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা। এইবাৰ চাওঁ লক্ষ্মী, তুমি সেই দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা। লক্ষ্মী, 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 হাজিৰো লক্ষ্মী, কিহৰ প্ৰয়োজন হ'ল? মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয়। লক্ষ্মী, তোমাৰ এনে অবিবেচক কাৰ্যই মোক দেৱ সমাজৰ আগত ঘৃণনীয় কৰি তুলিছে। আমি জগত কৰ্তা ঈশ্বৰ, আৰু তুমিও জগতৰ মাতা লক্ষ্মী। তুমি যদি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা, তেন্তে ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰ ভাবি চোৱা নাই লক্ষ্মী? আপুনি কি ক'ব খুজিছে? মই একো বুজিব পৰা নাই। মোক ভালদৰে বুজাই কওক। শুনা, অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। মহাপ্ৰলয়ত সাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব, আৰু তাৰ আগতে তুমি ভীষণ দৈত্য স্বজন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা। আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো? এই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিছো। বুজিছো, তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কামত লিপ্ত হলা। নিমাত কিয় লক্ষ্মী? তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰা নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ দুটকীয় বুলি জনাজাত। নাৰদ এজন জ্ঞানী মানি ঋষি, তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয়। আপুনিহে মোক প্ৰতাৰণা কৰিছে। এই বিশ্ব ব্ৰহ্মাণ্ডত শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনো নাই বুলি। বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ দেখুৱালো, আৰু প্ৰতিদ্বন্দ্বী ৰূপে মই থিয় দিছো। যদি ক্ষমতা আছে প্ৰতিৰোধ। তুমি দাম্ভিক, তুমি গৰ্বিতা। তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়, তুমি কোনোবা অলক্ষ্মী, তুমি কোনোবা দানৱী। প্ৰভু, ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী? পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই। প্ৰভুৱে বুজক, লক্ষ্মীক
পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। ভুল লক্ষ্মী, ভুল। তুমি ভুল পথে পৰিচালিত হলা। ইয়াৰ পৰিণাম অলক্ষ্মী, ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন তুমি মহা সংকটত পৰি উদ্ধাৰৰ বাবে হাই হাই কৰি ফুৰিব লাগিব। আৰু তেতিয়া অলক্ষ্মী, আৰু তেতিয়া তোমাক উদ্ধাৰ কৰোতা কোন ওলাব? মই আৰু তোমাৰ লগত তৰ্ক নকৰো লক্ষ্মী। তোমাৰ যুক্তি হেৰাই গৈছে। মই এতিয়া আহিলোহে। কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ লক্ষ্মী। ইও এক কৰ্মৰ ফল। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। এই কথা জানিবা নিশ্চয় অলক্ষ্মী। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। লক্ষ্মী ইমান অবলা নাৰী নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব। মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব। প্ৰভুৱে যাতে অন্য এখন পৃথিৱীৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিহে এই মহান দৈত্যৰ স্বজন কৰিছে। মাতৃ, 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 পুত্ৰ, কিয় কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা মাতৃ? তই তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ? তোমাৰ লগত ইমান এইবিলাক সুন্দৰী নাৰী থাকোঁতে মোক সেই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকীক বিবাহ কৰাবলৈ প্ৰস্তাৱ দিছা। কি কলি? সৰস্বতী কুৎসিত নাৰী? তোক কোনে কৈছে পুত্ৰ? মোক মোক কোনেও ক'ব নালাগে। সৰস্বতী আহি নিজেই মোক সকলো ব্যক্ত কৰিছে, আৰু মোৰ চকু এতিয়াও অন্ধ হোৱা নাই। পুত্ৰ, সৰস্বতীৰ সমান জ্ঞানী পানী সুন্দৰী নাৰী এই পৃথিৱীত অন্য কোনোৱে নাই। বৰ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি। তই তই অন্য কোনোবা নাৰীক লগ পাইছ পুত্ৰ? পুত্ৰ, মাতৃ, পুত্ৰ, বৃথা চেষ্টা নকৰিব মাতৃ। পুত্ৰ, তুমি তুমি মোক ভীষণ প্ৰতাৰণা কৰিছা। পুত্ৰ, মই জানিব পাৰিছো এই পৃথিৱীত যিমান বিলাক সুন্দৰী ৰমণী আছে সেই সকলোবিলাক তোমাৰেই দাসী। নহয়। আৰু সৰস্বতীও তোমাৰেই দাসী। তুমি তুমি মোক সৰস্বতীক বিবাহ কৰাবলৈ কৈ মহা প্ৰতাৰণা কৰিলা মন্ত্ৰী। মই সেই দাসীক বিবাহ কৰাব নোৱাৰো। দাসীক বিবাহ কৰাই মই চিৰদিন দাস হৈ থাকিব নোৱাৰো মন্ত্ৰী। পুত্ৰ, তই তই ভুল বুজিছ পুত্ৰ। মোৰ কোনো দাগ দাখি নাই। মিছাত ভুল নাযাবি পুত্ৰ, মিছাত ভুল নাযাবি। মিছা মই একোকে নাজানো। জানো মাত্ৰ কৰ্তব্য নিজৰ। শুনা মাতৃ, পুত্ৰ, এই দৈত্যৰ ভীষণ প্ৰতিজ্ঞা। দৈত্যই কেতিয়াও দাসীক বিবাহ নকৰায়। আৰু মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে অন্তৰত। দাসীক বিয়া কৰাতকৈ মাতৃ তোমাক বিবাহ কৰালেই সমস্ত দাসী মোৰেই হ'ব। সাৱধান, সাৱধান দৈত্য। কোন মুক্তি তই এনে বাক্য কৰিলি উচ্চাৰণ? হাতৰ হ মোৰ সন্মুখৰ পৰা। তোৰ মুখ চাব নাপায়। পুত্ৰ হৈ মাতৃক পত্নীৰ ৰূপে পাব বিচাৰ? তোক স্বজন কৰি মই মহা ভুল কৰিলো। সেই দেৱ সমাজলৈ কলংক আনিলো। ভুল কৰিলা মাতৃ।
এই ভুলৰ প্ৰায়শ্চিত্ত কৰা। আহা আহা মাতৃ, পুত্ৰ ভাৱ পৰিহাৰ কৰি পত্নী ৰূপে মোৰ কোলাত লোৱাহি জয়নী। দেখিব জগতে পাখিয়ে যে নিস্বাৰ্থ পূৰণ কৰিবলৈ গৈ যি ভয়ংকৰ দৈত্য সাধন কৰিলে তাৰ পৰিণাম কিমান ভয়াবহ হ'ব পাৰে। মুখ চাবলৈ পাই আহা হাতৰ আহা লক্ষ্মী, আহা আহা লক্ষ্মী, পুত্ৰ ভাৱ পৰিহাৰ কৰি পত্নী ৰূপে মোৰ কোলাত লোৱাহি চিৰণী। আহা আহা লক্ষ্মী, আহা আহা লক্ষ্মী। আরে আহা আহা পানেশ্বরী। পিয়া লক্ষ্মী, লক্ষ্মী। এতিয়া কেনে লাগিছে লক্ষ্মী? তুমি জগতৰ মাতা হৈ যি ঘৃণনীয় কামত লিপ্ত হলা তাৰ ফল ভোগ কৰিবলৈ সাজু হোৱা। দৈত্য স্বজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিব গৈ এতিয়া তুমি সৌ সাগৰত ডুব গৈ থাকিব লাগে। কোন আছে দৈত্য হাতৰ পৰা মোক ৰক্ষা কৰা প্ৰভু, প্ৰভু, প্ৰভু মোক দৈত্য হাতৰ পৰা ৰক্ষা কৰা। মোক স্পৰ্শ নকৰিবা লক্ষ্মী, প্ৰভু, তুমি প্ৰায়শ্চিত্ত হ'ব লাগে। প্ৰভু, অবলা নাই মই, অজানিতে নকৰি ভুল কৰি পেলালো প্ৰভু, প্ৰভু মোক ৰক্ষা কৰক প্ৰভু, মোক ৰক্ষা কৰক। দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰাৰ ক্ষমতা মোৰ নাই। প্ৰভু, তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাদে অন্য একো উপায় নাই লক্ষ্মী। প্ৰভু, আপুনি আজি এনে বাক্য কৰিছে উচ্চাৰণ। প্ৰভু, মই উচ্চাৰণ কৰা নাই লক্ষ্মী, মই উচ্চাৰণ কৰা নাই। দৈত্যয়ে উচ্চ স্বৰে চিঞৰি চিঞৰি কৈ গৈছে লক্ষ্মীয়ে তাৰ একমাত্ৰ নহয়, সেয়েহে লক্ষ্মী, তুমি আৰু এই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰা। তোমাৰ কাৰণে লক্ষ্মী, তোমাৰ কাৰণে এই বৈকুণ্ঠপুৰী চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল।
প্ৰভু তুমি প্ৰভু তুমি চৰিত্ৰহীনা নহয় মোক মোক ক্ষমা কৰক প্ৰভু মোক ক্ষমা কৰাৰ কোনো প্ৰশ্নই নাহে লক্ষ্মী তুমি তুমি দৈত্যৰ পত্নী নহয় প্ৰভু সেয়েহে মই তোমাক পৰিত্যাগ কৰিলো স্বৰ্গ মৈত্ৰ পাতাল এই তিনিলোক লুকায়ো তুমি দৈত্যৰ হাতৰ পৰা পলাই সাৰিব নোৱাৰা যিহেতু তুমি দৈত্যক অমৰত্ব বৰ দি স্বজন কৰিছা প্ৰভু যদি তুমি জগতৰ মাতা লক্ষ্মী হৈ থাকিব বিচৰা তেন্তে তুমি সৌ সাগৰত ডুব গৈ থাকিব লাগে প্ৰভু এয়া আপুনি কেনে বিধান দিছে প্ৰভু মোক পৰিত্যাগ নকৰিব প্ৰভু মোক পৰিত্যাগ নকৰিব প্ৰভু মোক পৰিত্যাগ গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে যদি তুমি জগতৰ মাতা লক্ষ্মী হৈ থাকিব বিচৰা তেন্তে তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব সেই জগতবাসী চাই লোৱা যি লক্ষ্মী আজি প্ৰভু বিষ্ণুৰ সৈতে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিলো সেই লক্ষ্মী ৰাতি সামান্য ভুলৰ বাবে ধূমকেতুৰ দৰে কহি মৰিব লগা দেৱৰীখি তুমি যিদৰে তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি মোৰ বাবে এই বৈকুণ্ঠৰ দুৱাৰ চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিলা ময়ো আজি তোমাক দিছো অভিশাপ মোৰ দৰে তুমিও এদিন এই বৈকুণ্ঠৰ পৰা খহি মৰিব লাগিব দেৱৰীখি সেই বৈকুণ্ঠৰ পৰা খহি মৰিব লাগিব প্ৰভু মই যেন জনমে আপোনাকে স্বামী ৰূপে পাওঁ প্ৰভু মোক যেন সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে প্ৰভু যোৱাৰ আগতে মোৰ শেষ সেৱা কৰিবা
তিনি কল্প ধৰি তুমি প্ৰভু সৌ সাগৰত ডুব গৈ থাকিব লাগিব। সময়ত লক্ষ্মী, সময়ত মই তোমাক উদ্ধাৰ কৰিম। প্ৰভু যোৱাৰ আগতে এটা কথা কৈ যাওঁ প্ৰভু। সেই হয়দৈত্য অমৰ নহয়। সি তাৰ একে আখিতে প্ৰাণীৰ হাতত মৃত্যু হ'ব। প্ৰভু সি তাৰ একে আখিতে প্ৰাণীৰ হাততে মৃত্যু হ'ব। য'তেই বিষ্ণু তাতেই লক্ষ্মী হৈ এই বৈকুণ্ঠপুৰী শুৱনি কৰি ৰাখিব লাগিছিল। কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা। তোমাক লক্ষ্মী, তোমাক অকালতে হেৰুৱাব লগা হোৱাত মই যে কি মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী। মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল লক্ষ্মী। মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল। বিদায় লক্ষ্মীহীনা বৈকুণ্ঠপুৰী কিছুদিন খালী হৈ ৰ'ব। সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে প্ৰভু। বিদায় প্ৰভু। দেখা দেখা সৰ্বজন বিদায় মৃত্যু লীলা নাৰায়ণ পুৰাণৰ কথা বিশ্বক্ষণ পত্ৰিকতে জিলা হৰি ধৰ্ম পথ ৰক্ষা কৰি ৰাম ৰাম বোলা সৰ্বজন ৰাম ৰাম বোলা সৰ্বজন রাম রাম বুড়া সর্বজন মন দুঃখে চলি যায় দেব
ৰবে ৰিয়া দেব দেবগণ ইন্দ্রময় রজা এই অমরাবতী আমারে সাম্রাজ্য প্রকৃতি সমস্ত রূপ সন্মিলিত কৰি সৃষ্টিকৰ্তাই নিজ হাতেৰে কৰিছে সৃজন কোৱা সেই অমৰ মণ্ডলী এই অমৰাবতী নহয় জানো দেৱতাৰ আপোন সম্পদ কিন্তু কিন্তু এই মাত্ৰ দেৱৰক্ষী নাৰদে বাৰ্তা দি গ'ল আৰু কিছু দিনৰ পিছতে পৃথিৱীত মহাভয়ংকৰ মহাপ্ৰলয় আৰম্ভ হ'ব মহাপ্ৰলয় দেৱগণ পৃথিৱীত জীৱ জন্তু তৰু তৃণ মনুষ্যকে আদি কৰি একোৱেই জীয়াই নাথাকিব সকলো সকলো ডুব যাব জলৰ মধ্যত আৰু তেতিয়াই দক্ষ দানৱগণে মূৰ দাগি উঠিব আৰু সেই দৈত্য দানৱগণে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে তেতিয়া তাৰ উপায় কি হ'ব দেৱগণ তেতিয়া তাৰ উপায় কি হ'ব চিন্তা নকৰিব দেৱৰাজ এই পৱনে মহাপ্ৰলয়ৰ মূৰ্তি ধাৰণ কৰি যেতিয়া দানৱৰ ওপৰত ধুমুহা বোৱাব আকাশ পাতালৰ ওপৰত বজ্ৰপাত হ'ব তেতিয়া দানৱৰ বাধা দিয়াৰ শক্তি নহ'ব দেৱৰাজ তেতিয়াহ'লে জগতত মনুষ্য পূজা পাতলৰ পৰা বঞ্চিত হ'ব লাগিব দেৱতাসকলক পূজা পাতল কোনে দিব দেৱৰাজ তাৰ এটা উচিত ব্যৱস্থা কৰক দেৱৰাজ মনুষ্য বা পূজা পাতল নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্য কথা পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ নহয় তেন্তে পৃথিৱী অধৰ্মই চাঙি ধৰিব গতিকে দেৱগণ এতিয়া আমি বিষ্ণুৰ অধীনলৈ গৈ এই বিষয়ে আলোচনা কৰোঁ দেৱৰাজ সকলোতো জানে মৃত্যুৰ অধিপতি মই মোৰ নাম যম দেৱৰাজ ক'বলৈতো একোৱেই নাই মোৰ কাম
নিষ্কাম পাপীক শাস্তি প্ৰদান কৰা। আৰু দেৱৰাজ, মহাপ্ৰলয়ত যেতিয়া সকলোৰে মৃত্যু হ'ব, এই মৃত আত্মাবোৰে মোৰ নগৰ চানি ধৰিব। ধাৰ্মিক অধাৰ্মিক সকলোকে বাছি উলিয়াই সিহঁতক শাস্তি প্ৰদান কৰাই মোৰ কাম। আৰু আৰু তেতিয়া দেৱৰাজ, সেই ধাৰ্মিক অধাৰ্মিকসকলক বাছি উলিয়াই শাস্তি প্ৰদান কৰোঁতে তেওঁলোকক ৰাখিবৰ বাবে মই এখন নতুন যমনগৰ নিৰ্মাণ কৰিব লাগিব। আপুনিতো তাতেই শান্তি আছে। দেৱৰাজ, এই দৈত্য দানৱগণে আপোনাৰ ওচৰ নাপায়গৈ। ইয়াৰ ফল আমিয়ে ভোগ কৰিব লাগিব। গতিকে দেৱগণ, জগত কথাৰ বাদে ইয়াৰ উপায় আৰু আন কোনেও দিব নোৱাৰে। আমি তালৈকে যোৱা উচিত হ'ব। দেৱৰাজ, নহ'লে? আমি তালৈকে যোৱা উচিত হ'ব। নহ'লে স্বৰ্গ ৰাজ্য উদ্ধাৰ কৰা কঠিন হৈ পৰিব। আমি তালৈকে যোৱা উচিত হ'ব দেৱৰাজ। তেন্তে ৰৈ থকা সময় নাই। আজিলৈ সভা ইমানতে আমি ভংগ কৰিলো। ভাল দেৱৰাজ।
হাৰি যাব নোৱাৰে ইতিমধ্যে ভোজক হত্যা কৰি দেশৰ সকলো ধন সোণ মণি মুকুতা লুটি অনা হৈছে আৰু এই দেশৰ ধন সম্পত্তি মণি মুকুতা লুটি আনি আমাৰ ৰাজভৱনত ভৰোৱা হৈছে আৰু সুন্দৰী নাৰী সুন্দৰী নাৰীসকলক ধৰি আনি আমাৰ ৰাজঘৰে শুৱনি কৰা হৈছে দাদা হত্যাৰে ঋষিমণিসকলে আমাক বধিবৰ বাবে মৰণ যজ্ঞ আৰম্ভ কৰিছে সিহঁতক ক্ষমা কৰিব নোৱাৰি সিহঁতক হত্যা কৰিব লাগে হত্যা আমাৰ মৃত্যুৰ মৰণ যজ্ঞ কৰিছে ঋষিমণিসকলৰ ইমান অহংকাৰ চিন্তা নকৰিব দাদা এই মুহূৰ্ততে তাক ধৰি আনি তাৰ মস্ত কৰিম বিচৰাৰ প্ৰয়োজন নাই মই এই বিশ্বৰ প্ৰহেলিকা মই এই বিশ্বৰ ধূমকেতু মই এই বিশ্বৰ অধিকাৰী তহঁতৰ জম পাৰিবিনে তহঁতে মোৰ বল বিক্ৰম পৰীক্ষা কৰিব তই যক্ষাৰ বীৰত্ব এতিয়াও বুজা নাই সামান্য পতংগ হয় জুই চাপ দি মৰিব আহিছ এই মূৰ্খহঁত মোক বধ কৰিব পৰা বীৰ এই পৃথিৱীত জন্মই হোৱা নাই তহঁত মোৰ বাবে একোটা পতংগ দাদা বাৰে বাৰে কৰে অপমান নহয় আৰু আমাৰ সহ্য দাদা উচিত শাস্তি কৰিম বিৰাট ইয়াক আৰু ক্ষমা কৰিব নোৱাৰি অস্ত্ৰঘাতে ইয়াৰ মুণ্ড চূৰ্ণ বিচূৰ্ণ কৰা হওক এই ঠাইতে মৃত্যুদণ্ড কৰা প্ৰধান বুজক জগতে এই দক্ষৰাজৰ হক আদি কিমান কিমান অস্ত্ৰ আছে তহঁতৰ প্ৰহাৰ কৰ মোৰ ওপৰত চাহ মোৰ কোনো অস্ত্ৰ নাই ক'ত গ'ল তহঁতৰ বল বিক্ৰম তহঁতৰ অস্ত্ৰ শস্ত্ৰই মোৰ একো ক্ষতি কৰিব নোৱাৰিলে তহঁতৰ নিজ প্ৰাণলৈ যদি মমতা আছে মোক ক্ষমা খোজ নহ'লে দৈত্যপতি আমাক ক্ষমা কৰক আপুনি আটাইতকৈ ডাঙৰ বীৰ বুলি আমি স্বীকাৰ কৰিলো শুনা দক্ষৰাজ মই তোমালোকৰ কথাতে মান্তি হৈছো মোৰ নাম দৈত্য পৃথিৱীৰ ভূভাৰ হৰণৰ হেতু লক্ষ্মী আয়ে মোক কৰিছে সজন মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে পৰ্যাময় হৰিৰ মোৰ চোৱা সকলোৱে
শুনা যক্ষৰাজ, অ' আমি আটায়ে মিলি পৃথিৱীতে মহাপ্ৰলয়ৰ সূচনা কৰিম। পৃথিৱীতে মহাপ্ৰলয়ৰ সূচনা হ'ব। গছ গছনি তৰু তৃণ জীৱ জন্তু মনুষ্যকে আদি কৰি কোনো বাচি নাথাকিব। আৰু তেতিয়াই আমি সেই মহাজলতে আমি দৈত্যগণে বিচৰণ কৰিব লাগিব। অতি উত্তম। আমি এই পৃথিৱীৰ একত ছত্ৰী সম্ৰাট হৈ জীয়াই থাকিব পাৰিম। শুনা যক্ষৰাজ, মোৰ এটা মনৰ কামনা পূৰ্ণ হোৱা নাই। কাক কৰে দৈত্যপতি? এগৰাকী সুন্দৰী নাৰীয়ে মোক পতিৰূপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। তাইকে ধৰি আনি মোৰ পত্নী কৰিব লাগিব। অনেক কৰক দৈত্যবাদী। অ এই সুন্দৰী ৰাণীক এই মুহূৰ্ততে ধৰি আনি আপোনাৰ সন্মুখত কৰিম অৰ্পণ। আপুনি নিশ্চিন্ত থাকক। দৈত্যপতি, আমাৰ দৈত্যপুৰীত হাজাৰ হাজাৰ নাৰীয়ে আমাৰ বৈশ্যতা স্বীকাৰ কৰি আমাৰ দাসী হৈ আছে। মাত্ৰ আদেশৰ প্ৰয়োজন। যক্ষৰাজ, তাৰ আগতে এই ব্ৰহ্মা বোলা দেৱতা এটাই এই ঋষি মুনিসকলৰ বেদ বেদাংগবিলাক পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে। প্ৰথমে আমি তাক বিচাৰি উলিয়াব লাগিব। নহলে সিহঁতে সকলো লুকুৱাই ৰাখিব। বলা যক্ষৰাজ। সুন্দৰী নাৰীতকৈ আমাৰ বেদ শাস্ত্ৰবিলাকে বেছি প্ৰয়োজন। অ বল ভাইহঁত, জয় ধনী মেদিনী কবাই। জয় হে দৈত্য। জয় জয় হে দৈত্য। জয় জয় মহাবীৰ সেনা। জয় 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 আজি মহাবলী হৰ দৈত্য মহাবলী হৰ দৈত্য বেগে চলি গইলা বেগে চলি গইলা আজি পদ ভৰে পদ ভৰে বকুমতি কম্পিবে লাগিলা কম্পিবে লাগিলা আরে হিমতে পাইলা গয়া হিমতে পাইলা মন্ত্রী দেখিতে ভিতরে অঙ্গে সরে পাত্র মন্ত্রী দেখিতে মন্ত্ৰীব মহাৰাজ, পৃথিৱীত দিনে দিনে ধৰ্মৰ অভাৱ ঘটিব ধৰিছে। মহাৰাজ, অধৰ্মৰ আগমন যেন হয় অনুমান। প্ৰীতা প্ৰিয় অৱতৰ কথা অনুধাৱন কৰি মোৰ পৰিছে মনত। সত্যৰ
যুগত শেষত হ'ব মৎস্য অৱতাৰ। মৎস্য অৱতাৰ? মন্ত্ৰীবৰ মৎস্য অৱতাৰ। মহাৰাজ, পৃথিৱীত হ'ব এক মহাপ্ৰলয়। মহাপ্ৰলয়? মহাসাগৰৰ জলধাৰত ডুব যাব সমগ্ৰ পৃথিৱী। গছ লতা তৰুতীৰ্ণ একোকে নাথাকিব জীয়াই মন্ত্ৰীবৰ। সেয়েহে মন্ত্ৰীবৰ, পৃথিৱীত ধৰ্মৰ প্ৰভাৱ দিনক দিনে কমিব লাগিছে। মহাৰাজ, সেই কথা অৱশ্যে সঁচা, কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে? সকলো ভগৱান শ্ৰীহৰিৰ লীলা। তেওঁহে জানিব তেওঁৰে সেই মহালীলা কেতিয়া কৰিব আহ্বান। শুনক মহাৰাজ, আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী। তেওঁ কৈছিল যে পৃথিৱীত অনতিপলমে মহাপ্ৰলয়ৰ অমংগলে দেখা দিব। গতিকে সেই সময়লৈ বেছিদিন নাই মহাৰাজ। মহাৰাজ, আপুনি চিন্তা নকৰিব, একচিত্ত মনে ভগৱান শ্ৰীহৰিক কৰো আৰাধনা। সেয়ে সঁচা কথা মন্ত্ৰীবৰ, ভগৱানৰ বাহিৰে আমাক আৰু আন কোনেও একো কৰিব নোৱাৰে। মন্ত্ৰীবৰ, মহাৰাজ, ঋষি মুনিসকলক মাতি আনি আমি এই বিষয়ে কৰো আলোচনা। মহাৰাজ, ঋষি মুনিসকলৰ নাই প্ৰয়োজন। আপোনাৰ পিতৃ প্ৰিয়ব্ৰতে কৈছিল যে পৃথিৱীত যেতিয়াই হ'ব অমংগল তেতিয়াই একচিত্ত মনে ভগৱান শ্ৰীহৰিক কৰিলে আৰাধনা ভগৱান স্থিত হৈ ভক্তক কৰিব উদ্ধাৰ। আপুনি চিন্তা নকৰিব মহাৰাজ। সঁচা কথা মন্ত্ৰীবৰ, প্ৰিয় অৱতৰ পুত্ৰ মই, নাম মোৰ সত্যব্ৰত। যাৰ আছে অসীম ধৈৰ্য, পিতাৰ কথা অনুধাৱন কৰি মই কৰি যাম কৰ্তব্য পালন। মন্ত্ৰীবৰ, মহাৰাজ, বলা হৰি মন্দিৰত আমি একান্ত মনে আৰাধনা কৰোঁগৈ সেই দেৱনাৰায়ণক। বলক মহাৰাজ। দুখতে আজি পৃথিৱীত হ'ব খুজিছে। মোক ক্ষমা কৰা পিতা। কুলাংগাৰ পুত্ৰ, তই মোৰ পুত্ৰ হৈ আজি কুকৰ্মত লিপ্ত হলি। গৰ্ভত থকা গভীৰ শাস্ত্ৰ জ্ঞান তই ইয়ালৈকে ললি। তোৰ এই দুটকীয়া গুণৰ বাবে মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে। দেৱ সমাজত মানি পুৰুষ হৈ তই হৰিনাম গাই ফুৰ। তই আজি যি ভুল কৰিলি তাৰ কোনো ক্ষমা নাই। তই বহুত ডাঙৰ ভুল কৰিলি নৰাধম। পিতা, তোৰ এই দুটকীয়া গুণ মই চিৰদিনৰ বাবে লুপ্ত কৰিম। পিতা, মোৰ ভুল মই শতবাৰ কৰিছো স্বীকাৰ। এই এক কৰ্মফল পিতা। কি কলি? কৰ্মফল? তই মোক আজি শাস্ত্ৰৰ জ্ঞান শিকাবলৈ আহিছ? শুন, মোৰ চাৰি পুত্ৰই মোৰ বাক্য পালি সংসাৰ কৰি মোৰ সৃষ্টি সুন্দৰ কৰি তুলিছে। তোক মই সংসাৰ কৰিব কোৱাত তই মোক অজ্ঞান কৰি নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ। নাই পিতা। তই মহা ভুল কৰিলি পুত্ৰ। তোক মই ব্ৰহ্মহত কৰিম প্ৰদান। তোৰ সকলো জ্ঞান এই মুহূৰ্তত লুপ্ত হওক। দৈত্য বংশত জন্ম গ্ৰহণ কৰি সংসাৰ কৰি তই ৩ যুগ ধৰি মৰ্ত্যত থাকিবিগৈ।
কৰা পিতা মোক ক্ষমা কৰা পিতা নাই 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 পিতা মোক ক্ষমা কৰা নাই নাই পিতা পিতা মোক ব্ৰহ্মকাম সদায় নকৰিবা পিতা তুমি সৃষ্টিৰ অধিকাৰী তুমি পুত্ৰক ক্ষমা কৰা পিতা তুমি পুত্ৰক ক্ষমা কৰা পিতা মোৰ ব্ৰহ্মসাপ নহয় খণ্ডন মোৰ সাপে তোক কৰাত ভস্মীভূত পিতা পিতা এনে হাত কিয় প্ৰদান কৰিলা পিতা আই মোৰ সাপ নহয় খণ্ডন দূৰ হ মোৰ সন্মুখৰ পৰা কুলংগাৰ পুত্ৰ দূৰ হ পিতা মোৰ হাজাৰ হাজাৰ তপস্যাৰ সাধনাৰ ফল নিমিষতে তুলে সাত কৰি দিলা হে নাৰায়ণ হে ভোলানাথ এবাৰ চাই যোৱাহি এই দেৱৰো কি অৱস্থা কিদৰে পিতাই মোক ব্ৰহ্মকাম কৰিলে প্ৰদান পিতা তোমাৰ ব্ৰহ্মকাম মই ললো সেই পাতিম মোক উদ্ধাৰৰ উপায় দিয়া পিতা মোক উদ্ধাৰৰ উপায় দিয়া শুন পুত্ৰ সত্য যুগত বহ্মিমান ৰামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সৃষ্টি সুন্দৰ কৰি তুলিবি পিতা ত্ৰেতা যুগত বিভীষণ নামেৰে ৰজা হৈ ৰাক্ষসৰ কন্যাক বিবাহ কৰাই সংসাৰ কৰিবি পিতা আৰু দ্বাপৰত শকুনি ৰূপে জন্ম গ্ৰহণ কৰি ন্যায় অন্যায় বিচাৰ নকৰি কুৰুক্ষেত্ৰৰ ৰণৰ শেষত মুক্তি পাবি পিতা আৰু কলি যুগত তই বছৰ বছৰ ধৰি শ্ৰৱণ কীৰ্তন কৰি পুনৰ শাস্ত্ৰ জ্ঞান তই উদ্ধাৰ কৰিব পাৰিবি পিতা শুনি সন্তোষ পালো মই তুমি মোক লঘু দুখত গুৰুত্ব শাস্তি কৰিলা প্ৰদান যাবৰ সময়ত তুমিও পুত্ৰৰ ব্ৰহ্মকাম লোৱাশীৰ পাতি পুত্ৰ তোমাৰ নামত নহব কদাপি মন্ত্ৰচাৰণ তুমি চিৰদিন মানৱৰ পূজনী হৈ ৰবা পিতা পূজনী হৈ ৰবা মোৰ বাক্য আৰু নহয় খণ্ডন নাই মোৰ বাক্য আৰু নহয় নাই খণ্ডন পুত্ৰ নাই পুত্ৰ পিতা পিতা পুত্ৰ ভিষপ দেখা হে প্ৰভু আজি মই ভীষণ ব্ৰহ্মসাপত লিপ্ত হলো পুত্ৰ কিয় এনে ব্ৰহ্মসাপ কৰিলি প্ৰদান
প্ৰজাপতি প্ৰভু ভূমিত কিয় পৰি আছে? সকলো বিন বাদ্য ভূমিত কিয় পৰি আছে? ভোলানাথ, মোক ক্ষমা কৰিব ভোলানাথ। দেৱৰীকি পিতাই মোক প্ৰভুখাপ দিলেহি পাতি। দেৱৰীকি প্ৰভু, মই তিনিযোৰ ধৰি মই সাংসাৰিক জীৱন যাপন কটাব লাগিব প্ৰভু। প্ৰভু সেই হেতুকে পুত্ৰই মোক ব্ৰহ্মশাপ কৰিলে প্ৰদান। নাথাকিব মোৰ নামত যাগ যজ্ঞ পূজা পাতল। চিৰদিন অপূজ্য হৈ ৰম মই এই মানৱ সমাজত। পিতা পুত্ৰই কিয় এনে ব্ৰহ্মশাপত লিপ্ত হ'ল? এই সকলোবোৰ ভাগ্যৰ লিখন। মহাপ্ৰলয় আগতে আমি সকলোৱে নিজেই মহাপ্ৰলয় সৃষ্টি কৰিলোঁ। প্ৰজাপতি নাৰদৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰিম, কিন্তু আপোনাৰ ব্ৰহ্মশাপ এইদৰে থাকিব। প্ৰভু কোনো উপায় নাই। প্ৰভু, মই এতিয়া বিদায় মাগিলো প্ৰভু, মোক ক্ষমা কৰিব। প্ৰভু, হয়দত্তই সকলো বেদশাস্ত্ৰ হৰণ কৰি মহাসাগৰত জমাই থাকিব। তাক অনতি পলমে নিধন কৰা ব্যৱস্থা কৰক প্ৰভু। তাক নিধন কৰা ব্যৱস্থা কৰক। গুৰু বিষ্ণু, গুৰু ব্ৰহ্মা, প্ৰজাপতি আমাৰ সকলো চেষ্টা বিফল হ'ল। অসুৰসকলে বেদশাস্ত্ৰ হৰণ কৰিলে। প্ৰভু মই বৰ মহাপাতকী। মই আপোনাৰ বাক্য পালন কৰিব নোৱাৰিলো প্ৰভু। মই এতিয়া অজ্ঞানীত পৰিণত হলো প্ৰভু। যেনে তেনে বেদশাস্ত্ৰ হৰণ কৰিব নহলে এইবিলাক সকলো জ্ঞান লাভ কৰাৰ পৰা বঞ্চিত থাকিব। বাৰু প্ৰজাপতি আমি সত্যভট ৰজাৰ ওচৰলৈ আহিছিলো। পিতাক পুত্ৰ তৰ্ক শুনি ইয়াত পালোহি। প্ৰজাপতি এইবিলাক সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কোনেও খণ্ডন নোৱাৰে। আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল। শাস্ত্ৰবিদ নাৰদো কক্ষচ্যুত হ'ল। গতিকে এনেবোৰ বাধাই আগুৰি ধৰিবই দেৱৰীকি। প্ৰজাপতি প্ৰভু আমি এতিয়া বিদায়হে মাগিম। আপুনিও কিবা এটা উপায় কৰক। সৰস্বতী,
চলে দেবী অতি ধীৰ মতি আৰে নয়নাকে চৰে দেবী অতি ধীৰ মতি এহি মতে পাইনা গয়া অভাদ ভিতৰ হৰে ৰাম হৰি ৰাম হৰি বুঢ়াদী নিৰন্তৰ হৰে ৰাম হৰি ৰাম হৰি বুঢ়াদী নিৰন্তৰ কিয় আজি মোৰ বাওঁ বাহু লৰিছে সঘনে? কিবা যেন অমংগলৰ আগজাননী হৈছে। শিয়াল কুকুৰবোৰো আৰ্তনাদ কৰিব ধৰিছে। নাই, ৰাজ্যত নিশ্চয় কিবা অমংগল হৈছে। যাওঁ, মই পলম নকৰি স্বামীৰ কাষলৈ যাওঁ। স্বামী! স্বামী! মন্ত্ৰীবৰ, মহাৰাজ, দিনে দিনে নতুন ঘটনাই সমগ্ৰ ৰাজ্যখন যেন আগুৰি ধৰিছে। অনাবৃষ্টি, বিনা মেঘে বজ্ৰপাত, এইবিলাকৰ কিবা কাৰণ আপুনি বুজিব পাৰিছেনে মন্ত্ৰীবৰ? মহাৰাজ, সঁচা কথা মহাৰাজ, চতুৰ্দিশে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। হৰি মন্দিৰৰ দবা আকাশ নিজেই বাজিব লাগিছে। কিবা যেন বিপদৰ আগজাননীহে দিছে। মন্ত্ৰীবৰ, মহাৰাজ, দিনে নিশাই ৰাজ্যৰ চাৰিওফালে মই প্ৰদৰ্শন কৰি ৰাজ্য কৰিছো শাসন। মহাৰাজ, তথাপিতো সকলোৰে মনত এটাই ভাৱ উদয় হয় যে ৰাজ্যত কিবা ঘোৰ প্ৰলয়ে সাগৰি ধৰিব লাগিছে। মন্ত্ৰীবৰ, বিপদৰ আগজাননী দেখিও প্ৰজাসকল কিয় নিমাত মন্ত্ৰীবৰ? মোক এটা উপায় দিয়ক মন্ত্ৰীবৰ, মোক এটা উপায় দিয়ক। ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই মহাৰাজ। অমংগল খণ্ডনৰ বাবে মহাযজ্ঞ কৰাটো ভাল হ'ব। ৰাজ্যৰ এনে অমংগলৰ সময়ত মই কেনেকৈ যজ্ঞ আৰম্ভ কৰিম মন্ত্ৰীবৰ? আৰু যজ্ঞ আৰম্ভ কৰিবলৈও বা আহিব কোন? মহাৰাজৰ জয় হওক। মহাৰাজৰ জয় হওক। কোন আপোনালোক? দেখাত ব্ৰাহ্মণ যেনেই অনুমান হয়। আহক, আসন গ্ৰহণ কৰক। আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ তাকৰ মহাৰাজ। আমি বৰ বিপদত পৰিছো মহাৰাজ। আমাক ৰক্ষা কৰিব পাৰিব নেকি? সেয়েহে আমি ইয়ালৈ আহিছো।
এইবোৰ কি কৈছে দ্বিজবৰ? ৰাজ্যৰ চাৰিওফালে বিপদৰ আগজাননী দেখি মই একেবাৰে দিশহাৰা হৈ পৰিছো। মহাৰাজ, পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে। তাৰ ফলস্বৰূপে দেশত মাৰি মৰক অকাল দুৰ্ভিক্ষই দেখা দিছে। বজাৰ মনত অকণো শান্তি নাই মহাৰাজ। এই কথাটো ময়ো দেখিবলৈ পাইছো দ্বিজবৰ। ৰাজ্যৰ প্ৰজাসকলৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছো দ্বিজবৰ। কিন্তু মহাৰাজ, যজ্ঞ পতাৰ আগতেই লাগিল নহয় খেলি মেলি। জল দেৱতাই হুংকাৰ তুলি থৈ গ'ল। এটা বস্তু সাগৰত দান দিলেহে যজ্ঞ সমাপ্ত কৰিব পাৰি। ইয়াত ধন সোণৰ কোনো প্ৰয়োজন নাই। জল দেৱতাৰ দানৰ কথা শুনি আমাৰ গাৰনোম ডাল ডালকৈ শিয়ৰি উঠিল। যজ্ঞ পতা কথাটো বাদেই দিলো। পিছে কি দ্বিজবৰ? ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা। জল দেৱতা আছে হুংকাৰ তুলি। সত্যৱত ৰজাইহে এই দান কৰিব পাৰিব। সেয়েহে আমি বিলম্ব নকৰি এইখিনি পালোহি। আপোনালোকে যজ্ঞ আৰম্ভ কৰক দ্বিজবৰ। মোৰ ৰাজ্যৰ মংগলৰ কাৰণে আপোনালোকে যজ্ঞ আৰম্ভ কৰিব। আৰু তাত মই যি দানেই নালাগক মুক্ত হস্তে কৰিম প্ৰদান। লাগিলে মোৰ প্ৰাণো যদি আপোনালোকক দিব লাগে, তথাপিতো মই প্ৰস্তুত আছো দ্বিজবৰ। আমি জানো মহাৰাজ, আপুনি পৃথিৱীৰ ভিতৰত এজন মহান জ্ঞানী পুৰুষ। আপুনি ধন জন ঐশ্বৰ্য বিভূতি আনকি আপোনাৰ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু মহাৰাজ, আমি যি দান বিচাৰি আহিছো সেয়া ইয়াৰ এটাতো নপৰে। সেয়েহে কি দ্বিজবৰ? সেয়েহে মহাৰাজ, দান দিবলৈ ওলোৱাৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, ব্ৰাহ্মণৰ চাতুৰিত আপুনি নিজেই নিজক পাহৰি নাযাব। মই ভাবো দেশৰ এই অমংগলৰ সময়ত আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক। নহলে বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব। মন্ত্ৰীগণ, মহাৰাজ, দেশৰ বিপদৰ আগজাননী দেখি ঋষি মুনিসকলে যজ্ঞ আৰম্ভ কৰিবলৈ ওলাইছে। সত্যৱত দানী ৰজা বুলি ত্ৰিজগতে জানে। তেনে ক্ষেত্ৰত মুক্তিবৰ মই ব্ৰাহ্মণসকলক বিমুখ কৰো কেনেকৈ? সেয়ে কৈছো মহাৰাজ, সকলো আগপিছ চাইহে নিজ কৰ্তব্যত অগ্ৰসৰ হওক। মহাৰাজ, আমাৰ যজ্ঞখন পলম হৈ গলে দানৰ কোনো প্ৰয়োজন নহব। সেয়ে মহাৰাজ, আপুনি দান দিব পাৰিব নে নোৱাৰে আমাক যথাযথভাৱে প্ৰতিশ্ৰুতি দিয়ক। মই কোনো প্ৰতিজ্ঞালৈ আৰু কোনো দানলৈ ভয় নকৰো দ্বিজবৰ। মই যি দানেই নহওক মই কৰিম প্ৰদান। ধন্য মহাৰাজ। তেন্তে শুনক আমাৰ দানৰ কথা। জল দেৱতাৰ নিৰ্দেশ ক্ৰমে এগৰাকী ৰাজগুণ থকা সুলক্ষ্মী নাৰীক জলত নিক্ষেপ কৰিব লাগে। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী নাৰী। সেয়েহে আপোনাৰ ৰাজ্যৰ ৰাজ মহত্বীক বিসৰ্জন দিবলৈ বিচাৰি আছে। নাই দ্বিজবৰ, নাই। ৰাজ্যৰ ৰাজলক্ষ্মীক মই জলত নিক্ষেপ কৰিবলৈ দিব নোৱাৰো দ্বিজবৰ। যদিও বা মই প্ৰতিজ্ঞাবদ্ধ, তথাপিতো হান দান মোৰ পৰা কৰক গ্ৰহণ। কিন্তু মোৰ ৰাজ্যৰ ৰাজলক্ষ্মী আপোনালোকে মোৰ বুকুৰ পৰা কাঢ়ি নিনিব দ্বিজবৰ। মোক ক্ষমা কৰক দ্বিজবৰ, মোক ক্ষমা কৰক দ্বিজবৰ, মোক ক্ষমা কৰক। মহাৰাজ, আমাক অন্য দানৰ নাই প্ৰয়োজন। আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ। আপুনি প্ৰতিজ্ঞা ৰক্ষা কৰিবনে প্ৰতিজ্ঞা ভংগ কৰি ৰৌৰ নৰকত পৰিব? উত্তৰ দিয়ক মহাৰাজ, উত্তৰ দিয়ক। মহাৰাজ, মই আগতে কৈছিলো নহয়, আপুনি ভাবি চিন্তি
প্ৰতিজ্ঞাবদ্ধ হওঁ। এই দুজন ব্ৰাহ্মণ নহয়, কোনোবা দুৰ্দান্ত অসুৰ মায়া কৰি আপোনাক বিপদত পেলাব খুজিছে। আজিলৈকে এনে দানৰ কথা মই ক'তোৱে শুনা নাই। আৰেক কৰক মহাৰাজ, তুৰন্তে ইহঁতক বন্দী কৰি থওঁ অন্ধ কাৰাগাৰত। মোক চম্ভালি কথা কবা বৃদ্ধ মন্ত্ৰী। অস্ত্ৰ চালনা কৰিবলৈ আমিও জানো। তোমাৰ দৰে বৃদ্ধ মন্ত্ৰীয়ে আমাক বন্দী কৰিব নোৱাৰে। ব্ৰাহ্মণ মন্ত্ৰীবৰ, অভাৱতে উত্তেজিত নহবা মন্ত্ৰীবৰ। মহাৰাজ, আপুনি দান দিব পাৰিব নে নোৱাৰে আমাক জনাই দিয়ক। যদি দান দিব নোৱাৰে তেনেহলে আমাক বিদায় দিয়ক। মোক ভাবিবলৈ দিয়ক ব্ৰাহ্মণ। মোক ভাবিবলৈ দিয়ক। মই একেবাৰে অস্থিৰ হৈ পৰিছো ব্ৰাহ্মণ। মই একেবাৰে অস্থিৰ হৈ পৰিছো। এই ৰাজ্যৰ অমংগলৰ সময়ত মই ৰাজ্যৰ ৰাজলক্ষ্মীক যদি মই ত্যাগ কৰো, তেন্তে ৰাজ্যৰ প্ৰজাসকলে মোক দুৰ্বল বিবেচক বুলি শব্দৰ বাণেৰে থকা সৰকা কৰিব যাব। মোক উপায় দিয়ক নিজাবৰ, মোক উপায় দিয়ক। মহাৰাজ, আপোনাৰ কোনো বক্তব্য শুনিবলৈ আমাৰ ধৈৰ্য নাই। আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ। আপুনি প্ৰতিজ্ঞা ৰক্ষা কৰিব নে নকৰে উত্তৰ দিয়ক। মহাৰাজ, মন্ত্ৰীবৰ, মহাৰাজ, মন্ত্ৰীবৰ, মই প্ৰতিজ্ঞাবদ্ধ। মই প্ৰতিজ্ঞাবদ্ধ। চন্দ্ৰ সূৰ্য সকলোকে সাক্ষী কৰি মই কৰিছো প্ৰতিজ্ঞা। ৰাজ্যৰ ধন জন ঐশ্বৰ্য বিভূতি আনকি মোৰ প্ৰাণো যদি দিব লাগে তথাপিতো মই মুক্ত হস্তে কৰিম প্ৰদান। মন্ত্ৰীবৰ, মহাৰাজ, যোৱা ৰাণীক লৈ আহা তুমি ৰাজসভালৈ। মন্ত্ৰীবৰ, মহাৰাজ, মই ৰাণীক কেনেকৈ ৰাজসভালৈ লৈ আহো? মন্ত্ৰীবৰ, তুমি মোক আৰু প্ৰশ্ন নকৰিবা। মন্ত্ৰীবৰ, তুমি সত্যৱতৰ ৰাজমন্ত্ৰী, গতিকে তুমি এই সত্যৱতৰ আদেশ পালন কৰিবই লাগিব। যোৱা মন্ত্ৰীবৰ, ৰাণীক লৈ আহা ৰাজসভালৈ। মহাৰাজ, ধন্য মহাৰাজ। চন্দ্ৰ সূৰ্য যিমান দিন থাকিব তোমাৰ এই দানৰ মহিমা তিনিউত্তৰীক্ষত অবিৰতভাৱে প্ৰচাৰ হ'ব। ৰাজন, স্বামী, অসমৰ যে মোক ৰাজসভালৈ মাতি পঠালে, মোক দেখি আপুনি আঁতৰি গৈছে কিয় স্বামী? মোৰ কিবা দুখ হ'ল নেকি? ৰাণী, অপদাৰ্থ ৰজা মই। তুমি যিমান পাৰা সিমান মোক অভিশাপ দিয়া ৰাণী। তুমি মোক অভিশাপ দিয়া। মই একো বুজিব পৰা নাই স্বামী। আপুনি ইমান উত্তাহল হৈছে কিয়? মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে? মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু ভাঙি গৈছে। মন্ত্ৰী ডাঙৰীয়া, আপুনি নিমাত কিয়? আপোনালোকৰ এনে অৱস্থা দেখি মই বৰ অস্থিৰ হৈ পৰিছো। এই দুজন ব্ৰাহ্মণ ইয়াত কিয় অপেক্ষা কৰি আছে? ৰাণী, মহাপাতকী ৰজা মই। আজি
পতিক মই বিসৰ্জন দিবলৈ ওলাইছো ৰাণী। বিসৰ্জন দিবলৈ ওলাইছো। স্বামী, আপোনাৰ কি হৈছে স্বামী? মহাৰাজে কথাটো ক'বলৈ টান পাইছে মহাৰাণী। ময়ে ভাবি পাতি কওঁ শুনক। মহাৰাজৰ প্ৰতিজ্ঞা আপোনাৰ ওপৰত। হয় ৰাণী, আপোনাৰ ওপৰত। যদি মহাৰাজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰে তেন্তে মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা বাচি থাকিব। মোৰো স্বামী এনে কি সত্যত আবদ্ধ হ'ল তাক প্ৰকাশ কৰিব পৰা নাই। ধন, সোণ, ঐশ্বৰ্য, বিভূতি এইবোৰ একো নহয় ৰাণী। গোটেই পৃথিৱীতে শনি দেৱতাৰ কুপদৃষ্টি পৰিছে আৰু পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব খুজিছে। শনি দেৱতাৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পাবৰ হেতুকে সাগৰৰ পাৰতে এক মহাযজ্ঞ আৰম্ভ কৰিব খুজিছিল। কিন্তু জল দেৱতাই যি ঘোষণা কৰিলে সেই ঘোষণা শুনি যজ্ঞ তাতে সমাপ্ত কৰিব লগা হ'ল আৰু উপায় নেপাই আহি এই ৰাজ্য ৰজাৰ ওপৰত দান ভিক্ষা মাগিলে। মহাযজ্ঞৰ বাবে আপোনালোকে কি দান ভিক্ষা কৰিলে যাৰ দ্বাৰা স্বামী সত্যত আবদ্ধ হ'ব লগা হ'ল? সেই দিশবৰ ব্যক্ত কৰক। মহাৰাজৰ এনে অৱস্থা দেখি মোৰ হিয়া ভাঙি গৈছে। জল দেৱতাৰ ইচ্ছা যজ্ঞ আৰম্ভ হোৱা আগতে এগৰাকী ৰাজ সুলক্ষী নাৰীক জলত বিসৰ্জন দিব লাগিব। তেহে যজ্ঞ আৰম্ভ কৰিব পাৰে। দিশবৰ মহাৰাজ, যজ্ঞখন পলম হৈ গ'লে আমাক দানৰ কোনো প্ৰয়োজন নহ'ব। স্বামী, আপুনি যদি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে, মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি ঘোৰ মহাপাপত লিপ্ত হ'বলৈ নিদিওঁ স্বামী। স্বামী, দুখ নকৰিব। মোৰ প্ৰতি নিয়তিৰ এনে বিধান মানিবই লাগিব। ৰাণী, আপুনি প্ৰতিজ্ঞাবদ্ধ। প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে স্বামী। ৰাণী, নোৱাৰে। বলক বলক দিশবৰ। স্বামী, বলক স্বামী। স্বরূপ ধরি প্রভু হইলায় বতার দেখা দেখা সর্বজন লীলা নারায়ণ স্বরূপ ধরি প্রভু হইলায় অবতার দুষ্ট কন্দ মন হরি সন্ত
All